নমস্কাৰ বন্ধু বান্ধৱীসকল, যন্ত্ৰযন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু LP-UPৰ 5550টা পদৰ মেৰিট লিষ্ট পাব্লিছ নোহোৱাৰ কাৰণে সমস্ত কেণ্ডিডেটসকল উদ্বিগ্ন হৈ পৰিছে আৰু তেওঁলোকে এতিয়া প্ৰেছ মিট কৰিছে গুৱাহাটী প্ৰেছ ক্লাবত। আৰু এই সম্পৰ্কে প্ৰতিদিন টাইমছত এটা নিউজ পাব্লিছ হৈছে, আপোনালোকে নিউজটো চাব পাৰে। আৰু ইয়াত তেওঁলোকে কৈছে যে 2023ত ইয়াৰ এডভাৰটাইজমেণ্ট আহিছিল, কিন্তু এতিয়ালৈকেও 173 জন কেণ্ডিডেটে ভুৱা কেণ্ডিডেট বুলি কৈছে। তেওঁলোকে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ ফলত তেওঁলোক হয় DLED NIS DLED কেণ্ডিডেট। তেওঁলোকে এপ্লাই কৰাৰ কাৰণে ইয়াৰ মেৰিট লিষ্টত ষ্টে লাগি গৈছে আৰু সকলো কেণ্ডিডেট এতিয়া বহুত টেনশ্যনত আছে। চাই লওক এই সম্পৰ্কে কি বাতৰি প্ৰতিবেদন আহিছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ LP-UP 5550টা পদৰ মেধাৰ তালিকা প্ৰকাশ নোহোৱাত উদ্বিগ্ন প্ৰাৰ্থীসকল। 2023 চনৰ 26 ডিচেম্বৰত প্ৰকাশ পাইছিল LP-UP মুঠ 5550টা পদৰ বিজ্ঞাপন। সকলো প্ৰক্ৰিয়া নথিপত্ৰ পৰীক্ষণ আদি হৈ যোৱাৰ পাছতো মেধাৰ তালিকা প্ৰকাশ নোহোৱাক লৈ চিন্তিত হৈ পৰিছে চাকৰিৰ প্ৰত্যাশীসকল। 171 জন ভুৱা প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত কৰা এক আবেদনৰ বাবে জটিলতাৰ সৃষ্টি হৈছিল সমগ্ৰ প্ৰক্ৰিয়াটো। এই 171 জন প্ৰাৰ্থীৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে চাকৰি প্ৰত্যাশীসকল। চৰকাৰক শীঘ্ৰে এই আইনী জটিলতা দূৰ কৰি মেধাৰ তালিকা প্ৰকাশ কৰিবলৈ অনুৰোধ চাকৰি প্ৰত্যাশীসকলৰ। 2023 চনৰ 26 ডিচেম্বৰ তাৰিখে যি আমাৰ LP-UP পদৰ 5500টা শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈছিলে, তাত আমাৰ সকলো প্ৰাৰ্থীয়ে আমি প্ৰায় 15-20 হাজাৰ প্ৰাৰ্থীয়ে আমি তাত আবেদন কৰিছিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ সেই প্ৰক্ৰিয়াটো 2 বছৰ ধৰি তেনেধৰণেৰেই আছে, যিহেতু সকলো ধৰণৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া অলৰেডি শেষ হৈছে। কিন্তু তথাপিতো আমাৰ কি হৈছে, যিখন আমাৰ মেধা তালিকা বৰ্তমান প্ৰকাশ কৰিব লাগিছিলে, সেই মেধা তালিকাখন প্ৰকাশত কিছুমান বাধাৰ সৃষ্টি হৈছে।